এক দুৰ্ভাগ্যজনক ঘটনা আমাৰ মৌমদা চাহ বাগিচাত সংঘটিত হৈ গ'ল। আজি মৌমদা চাহ বাগিচাৰ পুৰণা নাৰায়ণৰ নিবাসী কুন্তি তাঁতী বয়স কমেও 70 বছৰ। তেখেতে নিজ স্বাধীনভাৱে নিজৰ ঘৰৰ পৰা তেওঁ নিজৰ আত্মীয় ঘৰলৈ আহিছিলে, কিন্তু দুৰ্ভাগ্যজনক কোন দুৰ্বৃত্তই কোন পাখণ্ডই নাজানো তেওঁক বাগানৰ মাজত চোঁচৰাই আনি তেওঁক হত্যা কৰি ইয়াত পেলাই থৈ গ'ল। আৰু যাৰ যিটো ঘটনাক লৈ আমি ছাত্ৰ সন্থা হিচাপে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু প্ৰশাসনক আমি উচিত তদন্ত কৰি দোষী কৰায়ত্ব কৰি ফাঁচি দিয়াৰ ব্যৱস্থা কৰক বুলি আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি বিনম্ৰ জনাইছোঁ। আমাৰ মা যিটো এতিয়া হেৰি হৈছে তেওঁ মানে দুৰ্ঘটনাটো তেওঁ মানে আৰক্ষী তদন্ত কৰি ভালদৰে মানে আমাক হেৰি কৰি দিব লাগিব। এতিয়া উচিত বিশ্বাস কৰিব লাগিব, তেতিয়াহে আমি গম পাম। আমিতো এতিয়া সন্দেহ ধৰিব পৰা নাই, আনতাজি কাকো ক'ব নোৱাৰি। ৰাতি দেখিব পৰা নাই যদি কেনেকৈ ক'ম। এতিয়া আমি তেওঁ মৃতদেহটোহে দেখি পাইছোঁ আমি। আৰু বাগানত মানে তো বৰ হেৰিকৈ পৰি আছে। এতিয়া কি হৈছে, এতিয়া তেওঁক মাৰিয়ে পেলাইছে নে আৰু অন্যান্য কিবা কৰিছে আমিতো ধৰিব পৰা নাই। বহুত দূৰৰ পৰা আহিছে, ইমান ওখ বাগানতো উঠিব নোৱাৰে তেওঁ, বুঢ়া মানুহ। এতিয়া 70 বছৰ বয়সৰ মানুহজনৰ তেনেকৈ কেনে হেৰি হয়। তেতিয়া এটা আৰক্ষীয়ে আমাক তদন্ত কৰি তেওঁ উচিত বিচাৰ কৰিব লাগিব, আমি এইটোহে কৈছোঁ। যিটো এই ঘটনাস্থলীৰ পৰা আপোনালোকৰ ঘৰটো কিমান দূৰ? আমাৰ ঘৰ 1 কিলোমিটাৰমান হ'ব। 1 কিলোমিটাৰ নহয়, অলপ কমেই হ'ব। কালি কিমান সময়ত লাগিছিলে? তেওঁ গধূলি নহয় 3:30মান বজাত ঘৰৰ পৰা আহিলে বোলে হুঁচেল দিয়ে বাগানত। সেইটো সময়ত ওলাই আহিলে মাইকী মানুহ ক'লে বোলে আকৌ বোলে তালৈ যাওঁ বোলে, তাত বোলে মানে ধান দাই আছে বোলে, তাত দুদিনমান ৰখি দিব লাগে। তোমাৰ ক'লে আমাৰ বুঢ়া মাইকী মানুহ ক'লে বোলে যা বোলে কি আছে। তাৰপিছত এওঁবিলাকে মানে আমাক ৰাতি গৈ পেলাই মানে তেতিয়া 8:30 মানত কৈছে বোলে বুঢ়ীজনী আহিছে নে বোলে 6টামান বজাত বোলে আছিলে তেওঁ বোলে বাহিৰ ফালে ওলাই আহিলে বোলে, এতিয়ালৈকে অহা নাই। আমি ভাবিলোঁ ঘৰলৈ গুচি আহিলে বুলি ভাবিলোঁ। তো তেওঁ কৈছে বোলে, আমি কৈছোঁ নাই অহা ঘৰলৈ। তেতিয়া আমি ক'লোঁ যাচোন আকৌ এবাৰ চাবি যা ঘৰলৈ গ'ল নেকি। যেতিয়া আকৌ কৈছে ফোন কৰিবলৈ বোলে নাই অহা। তাৰপিছত আমি কি কৰিলোঁ, গোটেই আমাৰ লাইনত যিমান পুখুৰী চুকে কাণে মানে লুংগা হেৰি আছে চবতে চালোঁ, গোটেইখন নাপালোঁ। এই বাগান ফালে আমি নাহিলোঁ। খালি বাগানত কেলৈ আহিব বুঢ়ী মানুহটো, এইটো কোনোবাই ধৰি লৈ আহিছে কিবা। তেওঁ অকণমান পানী খাই খুৱাই মেলি পেলাই তেওঁক লৈ আহিছে। সেইটোৱে দুৰ্বৃত্তৰ কাম হ'ব পাৰে। তেওঁ আমি এইটোৱে ন্যায় লাগে, আমাক এইটোৱে মানে তদন্ত কৰিব লাগিব। আৰক্ষীয়ে আমাক সেইটো তদন্ত কৰি আমাক ন্যায় বিচাৰি দিব লাগিব।